Hello guys, welcome back to my channel. Keep learning. আশা কৰো আপোনালোক সবে ভালে আছে। সো মই আপোনালোকক কৈছিলো যে নিউজ পেপাৰখন কেনেকৈ পঢ়িব লাগে মই আপোনালোকক জনাম। সো এনেকুৱা এখন নিউজ পেপাৰ আপুনি পাব। সো ইয়াৰ পৰা আপোনালোকে এটা বস্তু পঢ়িব চাওক। ইয়াত কি লিখা আছে? States economy and fiscally strong মানে কি হয় এনেকুৱা ওয়াৰ্ড বিলাক আপোনালোকে যোনবিলাক ওয়াৰ্ড বুজি নাপায় সেইবিলাক আপোনালোকে কি কৰিব লাগে আপোনালোকে ভকেবুলাৰীত চাব লাগিব ভকেবুলাৰীত চাই পেলাই আপোনালোকে কি কৰিব পাৰে হেৰি কৰিব পাৰে আৰু ইয়াৰ পৰা নিউজ বিলাক আপোনালোকে পঢ়িব নালাগে মই আপোনালোকৰ কাৰণে নিজে পঢ়ি লৈ আহিম আৰু তাৰ ডিটেইলছ বিলাক মই আপোনালোকৰ লগত শেয়াৰ কৰিম সো ইয়াৰ পৰা চাওক ইয়াত কি লিখা আছে আৰ্টিষ্ট ফ্ৰম মিজোৰাম পাৰফৰ্মছ দ্য চেৰাও ডেন্স ডিউৰিং ইনগ্ৰেশ্যন অফ বিবিধা অমৃত মহোৎসৱ সো ইয়াৰ পৰা আমি এটা বস্তু হেৰি কৰিব পাৰো যে এইটো যোনটো চেৰাও ডান্সটো কৰ হয় আমি কি কৰিব পাৰো এইটো মিজোৰামৰ হয় বুলি গম পাও ঠিক আছে তো আপোনালোকে এনেকে পইণ্টাৰ বিলাক নিজে মেনশন কৰি লিখি ল'ব পাৰে বা মই যেতিয়া এনালাইসিস কৰি যাও তেতিয়া আপোনালোকে চাই ল'ব পাৰে নেক্সট আজিৰ হেডলাইনছ হ'ল সেন্টাৰ স্ক্ৰ্যাপ ইণ্ডিয়া म्यांমাৰ ফ্ৰী মুভমেন্ট ৰেজিম ওকে এইটো এটা হেৰি আপোনালোকে যে এপিএসসি দি আছে এইটো এটা ইম্পৰ্টেন্ট মেটাৰ হয় হেৰি যে সেন্টার টু স্ক্র্যাপ ইন্ডিয়া म्यांमार ফ্রি মুভমেন্ট রেজিম মানে কি ইয়াৰ ব্যাকগ্রাউন্ডটো যদি আপনি চাব যায় সাউকিয়াত লিখা আছে হোম মিনিষ্টাৰ অমিত শাহ টিউজডে সেড দ্যাট হোম মিনিষ্টাৰ অমিত শাহে কৈছে যে ইন্ডিয়া আৰু म्यांमाৰৰ যোনটো ফ্রি মুভমেন্ট ৰেজিম আছিল মানে কিছুমান কান্ট্ৰিৰ লগত আমাৰ যোনবিলাক বৰ্ডাৰ এৰিয়া আছে সেইবিলাকৰ গাঁওবিলাক ওচৰৰ পাজৰৰ গাঁওবিলাক মানে এইফালৰ গাঁও সেইফালৰ গাঁওবিলাক আপস মানে নিজৰ ভিতৰতে বহুত সমন্বয় ৰাখি চলি থাকে তো সেইখিনি সমন্বয়খিনি যাতে নষ্ট নহয় আৰু তেখেতসকলে জাগে আদান প্ৰদান কৰি থাকিব পাৰে তো আগতে কিছুমান সাইন কৰা হৈছিল চুক্তি সো সেই চুক্তি বিলাকক কি কোৱা হয় সেই ভিতৰত পৰে ইণ্ডিয়া म्यांमार ৰেজিম বুলি পৰে সেই চুক্তি ভিতৰত সো ইয়াক কোনে হেৰি কৰে আপনি এটো পইণ্ট লিখিব পাৰে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স হেৰি কৰে তো কি লিখিছে স্ক্ৰ্যাপ মানে কি হ'ব ইয়াত আপোনালোকে এইবিলাক ভকেবুলাৰী হিচাপে আপোনালোকে মেনশন লিখি থৈ দিব যে স্ক্ৰ্যাপৰ অৰ্থটো কি হয় সো এনেকে কি হয় আপোনাৰ সিনোনিম এন্টোনিমছ বিলাক আপোনালোকৰ কামত আহিব স্ক্ৰ্যাপৰ মিনিংটো ইয়াত আপোনালোকে মই আপোনালোকক কৈছিলো যে মই ইংলিছৰ আপোনালোকৰ যোনটো হেৰি লৈ আহিম মানে আপোনালোকৰ এটা ভিডিও লৈ আহিম তো লাহে লাহে মই লৈ আহিব ট্ৰাই কৰিছো তো স্ক্ৰ্যাপৰ মিনিং মানে কাট আউট কৰা মানে বন্ধ কৰা হ'ব আৰু ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ म्यांमार বৰ্ডাৰিং সিনস কি লিখিছে মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ তো ইয়াত কি কোৱা হৈছে ইণ্ডিয়া म्यांमार বৰ্ডাৰৰ আগতে কি আছিল যেনে মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত কি আছিল এইকিটাই ফ্ৰী ৰেজিম মুভমেন্ট আছিল আৰু এটো কি কিহৰ ওপৰত ডিপেন্ড আছিল Act is polity মানে কি এটো মই আপোনালোকক পিছত বুজাই দিম বাৰু ইতে ইমান ডিটেইল জনাৰ দৰকাৰ নাই এডিআৰ কাৰণে এপিএস আৰু হেৰি কেটাৰ কাৰণে মই বেলেগকে হেৰি কৰিম বাৰু আপোনালোকক সো ইয়াত আপোনালোকৰ হেৰি কৰা হৈছে আৰু সেই আগতে যোনটো ইন্ডো म्यांमार বৰ্ডাৰৰ যোনটো পেট্ৰল ট্ৰেক মানে যোনকিটা হেৰি বৰ্ডাৰ ফোৰ্স সিকিউৰিটি ফোৰ্সে মানে গাৰ্ড দি থাকে হেতু কোৱা হয় পেট্ৰল ট্ৰেক ৰাস্তাটোৰ কথা কোৱা হয় ওকে তো এতিয়া কি কৰিছে 10 কিলোমিটাৰ ফেন্স আছে ওকে ইয়াত দিয়া হৈছে অনলি 10 কিলোমিটাৰ হে ফেন্স আছে কিন মানে ফেন্স মানে এটা কাইটৰ যোনটো বেৰ হয় হেতু কোৱা হয় ফেন্স যোনটো মিজোৰাম আৰু অৰুণাচল প্ৰদেশ শেয়াৰ 520 কিলোমিটাৰ বৰ্ডাৰ উইথ म्यांमार মানে মিজোৰামে 520 শেয়াৰ কৰে আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা সেড অৰুণাচল প্ৰদেশ কাউন্টাৰপাৰ্টস পেমা খাণ্ডু মানে কি হয় এনেকুৱা কন্ডিশনত দেখা হয় যে এই সিচুৱেশনটো সিনাৰিওটো বেয়া কন্ডিশনলৈ গৈ আছে সো এইটোৰ ভিতৰৰ পৰা আপোনালোকে এটা বস্তু মেনশন কৰিব লাগিব যে ইণ্ডিয়া আৰু म्यांमाৰৰ টেনশনটো বাঢ়ি আছে কি হৈ আছে কিডন্যাপিং আৰু ৰিসেন্টলি আমাৰ ড্ৰাগ এবিউজ ক্যাৰিজ ইন অসম মানে অসমত ড্ৰাগছ যিবিলাক হোৱা এন্টি টেৰৰিষ্ট এক্টিভিটি মানে ইমিগ্ৰেশন এইবিলাক বহুত বেছি বাঢ়ি গৈছে সো এতিয়া হেই স্ক্ৰ্যাপটো ফ্ৰী মুভমেন্টৰ হেতু অন্ত কৰিব ঠিক আছে নেক্সট ইয়াত চাও আমি এপিএসসি কেস ইন ফাইনাল স্টেজ সো এইবিলাক ইমান দৰকাৰ নাই ঠিক আছে এইটো এটা কেস আপোনালোকে চাব পাৰে ইণ্ডিয়া to replace military men in Maldives with civilians okay
সো এতিয়া কি হৈছে ইণ্ডিয়া আৰু মালদ্বীপৰ এটা ইস্যুজ হৈছে সেইটো বহুত মানে হেৰি ইস্যু কাৰেণ্ট ইস্যু হয় সেইবিলাকত আমাৰ আহিব পাৰে তো আপোনালোকে চাই থাব যে মালদ্বীপছৰ হেৰিৰ ইয়াত আমাৰ এডিআৰ এক্সামবিলাকত বা হেৰি পিএছচিৰ কাৰণে যদি পঢ়ি আছে তেতিয়া এইটো ডিটেইলছ বেচিছত হ'ব আৰু এডিআৰিৰ কাৰণে যদি পঢ়ি আছে বা আসাম পুলিচ আপোনালোকৰ হেৰি হ'ব যে হেৰি কোন হয় ম্যানমাৰৰ প্ৰেসিডেন্ট কোন হয় মালদ্বীপিয়ান প্ৰেসিডেন্ট ইয়াত সব লিখা আছে মালদ্বীপ প্ৰেসিডেন্ট মুহাম্মদ মিন্দু তেখেতৰ নাম হয় আৰু এইখিনি ডিটেইলছ আপোনালোকৰ হেৰি কৰিব পাৰে ঠিক আছে নেক্সট আপোনালোকৰ স্কিমৰ ভিতৰত আমি আগতে চাই আছিলো কিন্তু মিশন বসুন্ধৰাটো এইটো বহুতেই ইম্পৰ্টেন্ট হয় ঠিক আছে এইটো চাই থব কি হয় মিশন বসুন্ধৰা ব্যাকগ্ৰাউণ্ডত গো অলপ চাই থব মিশন বসুন্ধৰা কি হয় আপোনালোকে যদি বিচাৰে মই আনিব লাগে তেতিয়া মই আনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দেখুৱাম বাৰু মিশন বসুন্ধৰা কি হয় ঠিক আছে আৰু এতিয়া আকৌ কি হ'ব মিশন বসুন্ধৰা আকৌ ষ্টাৰ্ট হ'ব বুলি কোৱা হৈছে ঠিক আছে নেক্সট বাকি একো ইমান ইম্পৰ্টেন্ট নিউজ আপোনালোকৰ পঢ়িব দৰকাৰ নাই বাৰু মই কৈ দিছো বিকজ এখন নিউজ পেপাৰ হয় আপোনালোকৰ যদি কোনোবাই বিচাৰে মই শ্বেয়াৰ কৰাটো কাইন্ডলি মোক ক'ব মই শ্বেয়াৰ কৰি দিম ওকে সো নেক্সট গুৱাহাটীত ফিটনেছ ফেষ্টিভেল হৈছে এইবিলাক আপোনালোকক নালাগে ওকে আৰু এইটো এটা বস্তু চাব পাৰে এডিটৰিয়েল পেজটো চাব এইটো হয় এডিটৰিয়েল পেজ ইয়াত কি লিখা হৈছে চেক ফলইন বাৰ্ড ভিজিট টু দীপৰ বিলৰ বিষয়ে আহিব পাৰে কাৰণ দীপৰ বিষয়ে যেহেতু নিউজত আহিছে সো দীপৰ বিল কিমান চনত হেৰি হৈছিলে বাৰ্ড সেঞ্চুৰী হেৰি হৈছিলে সেইটো আপোনালোকে অলপ চাই ললে আপোনালোকৰ কাৰণে এইটো আহি যাব পাৰে নেক্সট এইটো যদি আপোনালোকে পঢ়ি থয় তেতিয়াহলে আপোনালোকৰ এটা বস্তু আহি যাব যে আপোনালোকৰ জিকে বা আপোনালোকৰ ভকেবছ যোনটো হয় বা কম্প্ৰিহেনশন যোনটো এক্সামত হ'ব সেইখিনি ভাল হয় আৰু ইয়াত এটা নিউজ আছে যে এইটো নিউজ এডিআৰিৰ ৰিলেটেড হয় কাৰণ সে বাই এডিআৰি অৰ্গানাইজ কৰে আৰু এসেক মাৰ্জাৰ হ'ব সো এই নিউজটো আপোনালোকে চাই থব Assam State School Education which will regulate the supervised develop secondary education its mandatory responsibilities and the national education policy so as per national education policy merger হোৱাৰ কথা আছে সো আপোনালোকে যদি বিচাৰে মোক ভকেবখিনি বা হেৰিখিনি লৈ আহো এইখিনিও লৈ আহিম এইখিনি এডিটৰিয়েল হয় এডিটৰিয়েলত আৰু এটা বস্তু ইম্পৰ্টেন্ট হয় আপোনালোকক ইয়াত চাওক ইয়াত এটা টপিক মেনশন আছে টপিক ইজ ডিজিটেল ইনিচিয়েটিভ অফ গভৰ্নমেণ্ট অফ আসাম সো এইটো আপোনালোকৰ এছে পেপাৰখনত আহিব পাৰে আপোনাৰ যোনটো এপিএছচিৰ এছে পেপাৰ হয় সেইখনত আহিব পাৰে ডিজিটেল ইনিচিয়েটিভ তো ডিজিটেল ইনিচিয়েটিভ মানে কি এইটো কি হয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ ট্ৰান্সফৰ্ম লাইভছ পিপল বেক ইন 2015 এটা ইনিচিয়েটিভ হেৰি কৰিছিলে আৰু সেইটো কি কৰিছে ট্ৰান্সফৰ্ম দ্য লাইভছ অফ ইণ্ডিয়ান পিপল মানে ডিজিটেল ই গভৰ্নমেণ্ট ইজ দ্য কি ইনিচিয়েটিভ অফ দ্য আসাম গভৰ্নমেণ্ট মানে ই গভৰ্নমেণ্টৰ লগত ৰিলেটেড ইনিচিয়েটিভ হয় তো ইয়াত কিছুমান আপোনালোকে বেলেগ ইমান হেৰি নহয় কিন্তু এইটো সম্বিতা সাৰ্ভাইলেন্স ভিলেজেছ মেপিং উইথ ইম্প্ৰুভড টেকনলজি মানে যিবিলাক ভিলেজ হয় এইবিলাক ইম্প্ৰুভ টেকনলজিৰ লগত হেৰি কৰিব দিছে সো ইয়াত হেনেকুৱা একো ইমান এটা হেৰি নাহে ধৰক আপোনাৰ মানে আপোনাৰ যোনটো এডিআৰিৰ কোৱেশ্চনবিলাক জেনেৰেল নলেজৰ ইয়াৰ একো নাই কিন্তু আপোনালোকে এইটো যদি পঢ়ি থয় কিছুমান এনেকুৱা হয় আপোনালোকৰ কম্প্ৰিহেনশনটো আপোনালোকৰ ভাল হ'ব আৰু হেৰি হ'ম আৰু ই নিউজ পেপাৰখন আপোনালোকে নিজে কালেক্ট কৰিব পাৰিব আপুনি যদি বিচাৰে আৰু যদি আপোনালোকে বিচাৰে মই দিয়াটো মই ডেছক্ৰিপশ্যনত ডেইলি আপোনালোকক ই নিউজ পেপাৰখন দি ল'ম আপোনালোকে পঢ়িব পাৰিব আৰু যদি বিচাৰে মই হেৰি কৰিবৰ পৰা আপোনালোকৰ কাৰণে ধুনীয়াকৈ পইণ্ট আউট কৰি ওলাই আনো সেইটো মই আহিম সো আজিৰ নিউজ পেপাৰখনত ইমান বেছি একো নাই তো মই আৰু নেক্সট আপোনালোকক কৈ দি আছো তোৰ কিবা আছে যদি নিউজত আৰু এটা বস্তু ইয়াত হয় আৰবিআই লিভছ কি পলিচি ৰেট মানে আৰবিআই পলিচি ৰেট কিমান হয় আৰবিআই কিপছ পলিচি ৰেট RBI keeps policy rate RBI keeps policy rate ইয়াত কিমান বুলি কৈছে 6.5% 6.5% is the key policy rate তো untouched at 6.5% so same হৈ আছে হেতু অলপ আৰু RBI policy rate মানে কি হেতু অলপ চাই লব আৰু Bank of RBI এখন যদি পঢ়ে আপোনালোকে RBI
মনিটাৰী পলিচিজ আৰু কিমান পাৰ্চেণ্টেজ আছে সেইবিলাক ইমান ডিটেইলছত সুধিব নাযায় তথাপিও কিছুমান আপডেট আমি জানিব লাগে যে পাৰ্চেণ্টেজ কিমান হয় 6% হয় আৰু ইনফ্লেশ্যন কি হয় এইটো আপোনালোকে চাই ল'ব যে ইনফ্লেশ্যন কাক কয় এইবিলাক বস্তু আপোনালোকে অলপ জানা দৰকাৰ নেক্সট So, আজি নিউজত ইমান ডিটেইলছ একো ইমান যে এক্সামৰ পইণ্ট অফ ভিউত ইমান বেছি একো জানিবলগীয়া নাই বাকী মই আপোনালোকৰ যোনটো হেৰি হয় মাস্কট লোগো খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ইউনাইটেড এইটো চাব আৰু এইটো চাব নাছিৰ হুছেইন মেমৰিয়েল গ'ল্ড কাপ ভলীবল চ' এইবিলাকৰ খেলৰ নিজৰ পৰা আপোনালোকৰ আহিব পাৰে ইয়াত কি হয় ডিভিজন ষ্টুডেণ্ট ইউনিয়ন আৰু বিশ্বনাথ চাৰিআলি ৰিজন কোনে পাইছে আপচুৰ আৰু ডিষ্ট্ৰিক্ট ভলীবল টুৰ্ণামেণ্ট হয় এইটো অলপ চাইট হ'ব স্পৰ্টছৰ পৰা অলপ আহিব পাৰে মাস্কট লোগো খেল ইণ্ডিয়া ইউনিভাৰ্চিটি আনভেইল মানে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ লোগোটো আনভেইলড হৈছে আৰু লোগোটো কি হয় সেইটো মই আপোনালোকক ডিটেইলছ জনাই দিম বাৰু চ' আজিলৈ ইমানে আপোনালোকে যদি মোৰ চেনেল চাই ভাল পাইছে প্লিজ মোৰ ভিডিঅ'খিনি লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু মই এটা কথা এনাউন্স কৰিব আপোনালোকক পাহৰিছিলোঁ যে কালি মৰ্নিং 7 o'clock আমি এডিআৰইৰ ফাৰ্ষ্ট ক্লাছটো ষ্টাৰ্ট কৰিম মই এতিয়া সদায় ট্ৰাই কৰিম যে হাফ এন আৱাৰ বা 1 hour আপোনালোকক এটা ক্লাছ লৈ দিওঁ যাতে আপোনালোকৰো ইজি হয় আৰু যিসকল ষ্টুডেণ্টে দিব খুজি আছে তেখেতে মোৰো জইন কৰিব পাৰে থেংক ইউ বাই বাই টেক কেয়াৰ ফৰ নাও থেংক ইউ